তাৰিখে যিসকলে অৰুণোদয় পাই আছে তেওঁলোককো আৰু এটা নতুন উপহাৰ এটা মই ঘোষণা কৰিম। আজি নকওঁ কি কৰিম, 1 তাৰিখে সবে শুনি থাকিব। এতিয়া আপোনালোকে চাওক, আমাৰ চৰকাৰে উদ্যমিতা দিলে, অৰুণোদয় দিলে, নিযুত মইনা দিলে, ল'ৰা ছোৱালীক কলেজত পঢ়াৰ ব্যৱস্থা বিনামূলীয়াকৈ কৰি দিলে। প্ৰধানমন্ত্ৰী ডাঙৰীয়াই আমাক বিনামূলীয়াকৈ চাউল দিলে। এতিয়া আমি কি কৰিছো, চাউলৰ লগতে 117 টকাত আমি আপোনালোকক 1 কেজি দালি, 1 কেজি নিমখ আৰু 1 কেজি চেনি দিছো। 117 টকা হলেও দোকানীক 120 টকাই দিব লাগে। 3 টকাটো ঘূৰাই নিদিয়ে নে দিয়ে? দিয়ে নে নিদিয়ে? নিদিয়ে। নিদিয়ে বুলি কোৱা সকলে হাত দাঙকচোন, আৰু দিয়ে বুলি কোৱা সকলে হাত দাঙক। 3 টকাটো ঘূৰাই দিয়ে? দিয়ে। কিছুমানক নিদিয়ে, কিছুমানক দিয়ে। 1 জানুৱাৰীৰ পৰা 3 টকাটোৰ জামেলাও আমি মাৰি দিম। 100 টকা দিলে আপোনালোকে 1 কেজি দালি, 1 কেজি চেনি, 1 কেজি নিমখ পাই যাব। ভাল হ'ব নে বেয়া হ'ব? এতিয়া চৰকাৰে দিয়া দালি, চাউল, নিমখ আপোনালোকে কিনিছে নে নাই? লাহেকৈ কৈ আছে, মই শুনা নাই নহয়। কিনিছে নে নাই? কোনে কোনে কিনিছে হাত দাঙকচোন। চবেই কিনিছে। দালিৰ কোৱালিটিটো ভাল নে বেয়া? চেনিৰ কোৱালিটিটো ভাল নে বেয়া? এতিয়া মই মাজে মাজে চিন্তা কৰি থাকো যে 1 জানুৱাৰীৰ পৰা আপোনালোকেতো 100 টকাতে 3টা বস্তু পাব। অহাবাৰ বিজেপি চৰকাৰ বনাই দিব, 100 টকাটো নোহোৱা কৰি দিম। ভাল হ'ব নে বেয়া হ'ব? বিজেপিক ভোট দিব নে নাই? লাহেকৈ কৈছে নেকি? বিজেপিক ভোট দিব নে নিদিয়ে? বিজেপি মানে এজিপি বিজেপি আমি সব এক। আমাক ভোট দিব নে নিদিয়ে? দিব। আজি আপোনালোকে চাওক, 21ত এটা ভোট অৰুণোদয় পালো, ল'ৰা ছোৱালীয়ে চাকৰি পালে। তাতে আমি 10,000 টকাটো বিনিয়োগ কৰিব পাৰো, আৰু স্বামী আৰু পত্নীয়ে মিলি পেলাইও আমি এটা ব্যৱসায় গঢ়ি তুলিব পাৰো। 6 মাহ 7 মাহ পিছত আমি আপোনালোকৰ ঘৰলৈ আহিম। আমি আপোনালোকক সুধিম যে বাইদেউ 10,000 টকাটো পাইছিলে? বোলে মই পাইছিলো। টকাটো ক'ত খৰচ কৰিলে? বোলে এটা মোবাইল কিনিলো। ভাল কথা। বোলে বিহু আহিলে কাপোৰ কিনিলো। মাঘ বিহু আহিলে লগৰ কেইজনীয়ে লগ বা হাঁহেদি ভাত খালো। ঠিক আছে, কিন্তু যিসকলে আমাক কব যে এই 10,000 টকা দি মই এই কামটো কৰিলো, আৰু যদি মই আৰু টকা পাওঁ এই কামটো মই আৰু ভাল কৰি কৰিব পাৰিম, আমি আপোনালোকক আকৌ এনেকে মাতি আনিম, আৰু দ্বিতীয়বাৰ আমি আপোনালোকক 25,000কৈ টকা দিম। তেতিয়া কিন্তু 5টা বজাত নাহিব, 8টা বজাত আহিলে হ'ব। হ'ব? দ্বিতীয়বাৰ আমি আপোনালোকক 25,000কৈ টকা দিম, আৰু 25,000 টকাটো ভাল কৰি খৰচ কৰিলে আমি আপোনালোকক তৃতীয়বাৰ 50,000 টকাকৈ আমি আপোনালোকক আগবঢ়াম। আৰু এইটো মই এনেই কোৱা নাই। যেতিয়া মই 10,000 দিম বুলি কৈছিলো, বহুতে বিশ্বাস কৰা নাছিলে। কংগ্ৰেছৰ মানুহবিলাকে ভাবিছিল যে আমি ভাল কৰি লুঙিখনকে দিব পৰা নাছিলো, ধুতিখনকে দিব পৰা নাছিলো, এও আৰু ক'ৰ পৰা 10,000 টকা দিব। কিন্তু আজিতো পাই গ'ল 10,000 টকা। যেনেকে আজি 10,000 টকা পালে, তেনেকৈ আপোনালোকে 25,000 টকাও আপোনালোকে পাব। যদি মই কলো
যে আমি দিম, আমি দিব লাগিব। কাৰণ আমি কেতিয়াও মিছা কথাৰে ৰাজনীতি নকৰো। 1 লাখ ল'ৰা ছোৱালীক চাকৰি দিম বুলি কৈছিলো, এতিয়া 1.5 লাখ ল'ৰা ছোৱালীয়ে চাকৰি পায়। 830 টকাৰে অৰুণোদয় আৰম্ভ হৈছিলে, আজি 1250 টকা আমি অৰুণোদয় দিওঁ। চাবুৱাত 18,000 পৰিয়ালে অৰুণোদয় পাইছিলে, আজি 33,709 গৰাকী মহিলাই অৰুণোদয় আঁচনি চাবুৱা লাহোৱালত লাভ কৰে। কোনে কোনে অৰুণোদয় পায় হাত দাঙকচোন। আচ্ছা, কোনে কোনে নাই পোৱা হাত দাঙক। যদি পৰিয়ালত কোনোবাই পাই আছে হাতখন নামাই দিব, কাৰণ অৰুণোদয়টো আমি পৰিয়াল হিচাপত দিওঁ। একেবাৰে পৰিয়ালত কোনেও অৰুণোদয় নোপোৱা আই মাতৃসকলে অলপ দেৰি হাতখন দাঙি থাকক, মই যাতে এটা হিচাপ কৰিব পাৰো। ঠিক আছে, মোৰ হিচাপত আৰু 3,000 মহিলাক অৰুণোদয় দিব পাৰিলে চাবুৱাত সকলোৱে অৰুণোদয় পাই যাব, হয়নে নহয়? মই ঠিকে কৈছো নে? হাতখিনি মই হিচাপ কৰি আছিলো, এনেকে হিচাপ কৰি দিওঁ আৰু হৈ যায়, পিছত মিলিও যায়। যি নহওক, যিসকলে অৰুণোদয় পাই আছে 33,709 গৰাকী, নিযুত মইনা পাই আছে চাবুৱা লাহোৱালত 3,129 গৰাকী ছোৱালী, ৰেচন কাৰ্ড পাই আছে 60,000 পৰিয়াল, আৰু এটিকলি দুটিপাত আঁচনি পাব 32,676 গৰাকী মহিলা আৰু পুৰুষ। কিমান পালে? এতিয়া যিসকলে অৰুণোদয় পাই আছে 1 তাৰিখে মোক শুনি থাকিব, মই আৰু উপহাৰ এটা আপোনালোকক দিব গৈ আছো। লাগিব নে নালাগে? কাক কাক নালাগে হাত দাঙক। বাইদেউহঁতক লাগিব নে নালাগে? কোনোবাটো নালাগে আছে? কোনে কাক কাক নালাগে? ঠিক আছে, এইবাৰ হাত দাঙক কাক কাক লাগিব। বাপৰে, 1 তাৰিখে যিসকলে অৰুণোদয় পাই আছে তেওঁলোককো আৰু এটা নতুন উপহাৰ এটা মই ঘোষণা কৰিম। আজি নকওঁ কি কৰিম, 7 দিন আপোনালোকে ধৈৰ্য ধৰক, হ'ব? 1 তাৰিখে চবে শুনি থাকিব। এতিয়া আপোনালোকে চাওক, আমাৰ চৰকাৰে উদ্যমিতা দিলে, অৰুণোদয় দিলে, নিযুত মইনা দিলে, ল'ৰা ছোৱালীক কলেজত পঢ়াৰ ব্যৱস্থা বিনামূলীয়াকৈ কৰি দিলে। প্ৰধানমন্ত্ৰী ডাঙৰীয়াই আমাক বিনামূলীয়াকৈ চাউল দিলে। এতিয়া আমি কি কৰিছো, চাউলৰ লগতে 117 টকাত আমি আপোনালোকক 1 কেজি দালি, 1 কেজি নিমখ আৰু 1 কেজি চেনি দিছো। 117 টকা হলেও দোকানীক 120 টকাই দিব লাগে। 3 টকাটো ঘূৰাই নিদিয়ে নে দিয়ে? দিয়ে নে নিদিয়ে? নিদিয়ে বুলি কোৱা সকলে হাত দাঙকচোন, আৰু দিয়ে বুলি কোৱা সকলে হাত দাঙক। 3 টকাটো ঘূৰাই দিয়ে? দিয়ে। কিছুমানক নিদিয়ে, কিছুমানক দিয়ে। 1 জানুৱাৰীৰ পৰা 3 টকাটোৰ জামেলাও আমি মাৰি দিম। 100 টকা দিলে আপোনালোকে 1 কেজি দালি, 1 কেজি চেনি, 1 কেজি নিমখ পাই যাব। ভাল হ'ব নে বেয়া হ'ব? এতিয়া চৰকাৰে দিয়া দালি, চাউল, নিমখ আপোনালোকে কিনিছে নে নাই?
লাহেকৈ কৈ আছে মই শুনা নাই নহয় কিনিছে নে নাই কোনে কোনে কিনিছে হাত দাঙকচোন চবেই কিনিছে দালিৰ কোৱালিটিটো ভাল নে বেয়া